এয়া চব মোৰ বাৰী তিয়হ লাগিবলৈ আৰম্ভ কৰিছে। চক গছজোপা ইমান সৰুতেই বেছি ডাঙৰে হোৱা নাই গছ, কিন্তু চক ফল ধৰিবলৈ ষ্টাৰ্ট দিছে। এয়া চক তিয়হ গছজোপা চক কিমান ডাঙৰ। প্ৰায়বোৰ গছতেই লাগিব ধৰিছে। এটা হাইব্ৰিড জাতৰ তিয়হ হয়, বৰ সৰুতে লাগে, গছজোপা সৰুতে লাগে। আৰু কিছুদিনৰ পিছত তিয়হ খাবলৈ পৰা যাব। গছজোপা চক কিমান ওখ হৈছে। চক তিয়হ মোৰ লাগিবলৈ আৰম্ভ কৰিলে। বন্ধুসকল, কাৰোবাক যদি দৰকাৰ হয় নিব পাৰিবহি তিয়হ, কিন্তু আৰু প্ৰায় 10-15 দিন পাছত খোৱা যোগ্য হ'বগে, খোৱা উপযোগী হ'বগে। প্ৰায়বিলাক গছতে লাগি আছে দুটা এটা কৰি। এইজোপাতো লাগি আছে দুটাই। বহুত কষ্ট হৈছে, কিন্তু বান্দৰৰ পৰা বচাব পৰিছে। কিনিও যাব নোৱাৰা হৈছোঁ, বান্দৰ বহুত উৎপাত কৰিছে।